অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি BPF হিচাপে বা AGP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে কোন দলে কিমান সিট ল'ব হয়তো আজিলৈকে আমি আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে, এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে NDA UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে, অকল BTCত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি BJPয়ে দিল্লী বা ষ্টেটত যেহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু BTCত ভাগ নাই। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTCৰ ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই BTCৰ ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা MPত যদি BJPয়ে যেহেতু BJPয়ে লিডিং লয় NDA হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL চিধা কথা। চৰকাৰটো NDA হিচাপে আমি আজিৰ পৰাই কৰি আছে, এইটো ক'ব লগাই নাই। মাহৰ কালি 3 মাহ 4 মাহৰ বাকী আছে, এইটো চৰকাৰ অলৰেডি কণ্টিনিউ NDA। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে আৰু এই 17 তাৰিখত তাতে গুৱাহাটীত আমাৰ 10,000 বাগৰুম্বা নৃত্য কি কয় ডান্স পাৰফৰ্মেঞ্চ কৰিব। এইটো খুব ভাল খবৰ আমাৰ কাৰণে হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ এইটো আপগ্ৰেড কৰাৰ যিটো চেষ্টা, এইটো ৱৰ্ল্ডত দেখাবৰ কাৰণে যিটো চেষ্টা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, সেইটো খুব ভাল ইনিচিয়েটিভ। নিশ্চয় বড়ো হোৱাৰ পিছত হয়তো গাৰো, হয়তো ৰাভা বা হয়তো ৰাজবংশী, এনেকুৱা হয়তো পৰ্যায়ক্ৰমে যাব। যেনিবা আগত বিহু দেখাইছে, ইয়াৰ পিছত আদিবাসীসকলক দেখাইছে, এইবাৰ বড়োসকলক দেখাইছে, নেক্সটত হয়তো কোচ ৰাজবংশী বা ৰাভা বা গাৰো বা বিভিন্ন জাতি বা গোৰ্খা, এনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিএম ডাঙৰীয়াই ভাল চিন্তা কৰিছে। এই কালচাৰৰ ক্ষেত্ৰত বা কালচাৰটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো ভাল ইনিচিয়েটিভ।